নমস্কাৰ ইছমাউনি হেলুম ধেমাজি চিমেণ্ট চাপৰ পৰা মই ইছমাউনিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আকৌ লৈ আহিছোঁ। আজি আপোনালোকৰ বাবে খুবেই ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ঠিক আছে, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ য়েলো কালাৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। খুবেই ধুনীয়া হয়, চাব পাৰে আপোনালোকে। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখন চেল্ফ ৱাইড আহিব, এনেকৈ পাৰিটোত খুব ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ কামখিনি কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, তিনিটা তিনিটাকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ বুটা বচা থাকিব এনেধৰণে ধুনীয়াকৈ। আৰু আচলত যেনটো এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেধৰণে গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ কৰা হৈছে আৰু কামসমূহ খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। খুবেই বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু আহল বহল দীঘল থাকিব, ওখ পাব, সকলোৱে পৰিধান কৰিব পাৰিব। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন চাব পাৰে, মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পটনদাৰী কৰা হৈছে। আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ সৰুকৈ পটি এটা থাকিব এনেকৈ। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2950 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পায় তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰটো ওপৰত স্ক্ৰীনত দিয়া আছে, এইটো আপোনালোকে ভালকৈ চাই ল'ব। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইযোৰ চাব পাৰে, খুবেই মৰম লগা হয়। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ দুটা দুটাকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ বুটা বচা থাকিব, ঘন ঘনকৈ এনেকৈ বুটা বচা থাকিব চাদৰখনত। আৰু আচলত যেনটো এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেধৰণে খুবেই ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ, খুবেই ধুনীয়া হয় আৰু ফিনিচিঙো খুব ধুনীয়া আৰু কোৱালিটি আপোনালোকে সদায় আমাৰ পৰা ভাল পাব আৰু খুব ধুনীয়া হয় কোৱালিটি, কোনো কমপ্লেইন নাই। আৰু কাপোৰ কিছু আহল বহল দীঘল থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিকেইটা খুবেই ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে সৰু সৰুকৈ। আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব সৰুকৈ। এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এযোৰ চাব পাৰে, খুবেই মৰম লগা। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখনৰ আচলত এইটো খুব ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ এনেকৈ বুটা বচা থাকিব, তিনিটা তিনিটাকৈ। চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব আৰু আচলত যেনটো এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব। খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে। কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব, খুবেই ধুনীয়া হয় কাপোৰযোৰ আৰু কালাৰো খুব বেছি ধুনীয়া হয়। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনো চাব পাৰে, মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পটনদাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, এইকেইটা চাব পাৰে। ছাইডৰ পটিকেইটা খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু লগত থাকিব এইখন ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ সৰুকৈ চিম্পুলকৈ পটি এটা থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইযোৰ চাব পাৰে। এইখন আহিব চাদৰখন। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, সৰু সৰু বুটা তিনিটা তিনিটাকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ বুটা বচা থাকিব। আৰু আচলতে যেনটো এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ ওপৰতে এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে সৰু সৰুকৈ আৰু খুব ধুনীয়াকৈ গোটেই কামখিনি মাল্টি কালাৰ দি এনেকৈ কৰা থাকিব। আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ, ওখ পাখ সকলোৱে পৰিধান কৰিব পাৰিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন চাব পাৰে, মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পটনদাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিটা এনেধৰণে আহিব, খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব। আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ সৰুকৈ চিম্পুলকৈ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। কালাৰ চাব পাৰে আপোনালোকে, বহুত বেছি ধুনীয়া মৰম লগা হয় কালাৰটো। এইখন আহিব চাদৰখন। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব এনেধৰণে ধুনীয়াকৈ চাৰিটা চাৰিটাকৈ মাল্টি কালাৰ এনেকৈ বুটা বচা থাকিব। আৰু আচলত যেনটো এনেকৈ বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব। কাপোৰযোৰ খুবেই বেছি ধুনীয়া হয়, মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। খুব ধুনীয়াকৈ কামসমূহ ফিনিচিঙত কৰা হৈছে, খুবেই ধুনীয়া কাপোৰযোৰ। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন চাব পাৰে, মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ছাইডৰ পটি।
এইকেইটা চাব পাৰে এইকেইটা আহিব চাইডৰ পটিটা খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ পটি এটা থাকিব এনেকুৱা ধৰণৰ আৰু প্ৰাইচ আহিব মাত্ৰ 2750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ছিংগল মেখেলা এখন দেখুৱাব লৈছোঁ পাৰ্পল কালাৰৰ খুবেই ধুনীয়া হৈ চাব পাৰে আপোনালোকে খুব বেছি ধুনীয়া এনেকুৱা ছিংগল মেখেলাটো পটককৈ পোৱা নাযায় কিন্তু আজি আহিছে খুব ধুনীয়া হয় এখন চাব পাৰে এখন আহিব মেখেলাখনত খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি কামখিনি এনেকৈ খুব ধুনীয়াকৈ মাল্টিকালাৰ কৰা হৈছে আৰু ওপৰলৈকে এনেধৰণে কামখিনি কৰা হৈছে আৰু আহল বহল দীঘল থাকিব মেখেলাখন খুবেই ধুনীয়া হয় ফিনিচিঙো আৰু এইখন ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 1250 টকাতে ল'ব পাৰিব আৰু এখন আছে ছেম হ'ব ডিজাইনটো মই মেলি নেদেখাম একে হয় এইখনো ল'ব পাৰিব আপোনালোকে 1250 টকাতে আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ গল্ডেন য়েলো কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ খুবেই ধুনীয়া এটা কালাৰ এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ পুৰা হেভিকৈ ঘনকৈ বুটা অৱস্থা থাকিব এনেধৰণে মাল্টি কালাৰ এনেকৈ খুব ধুনীয়াকৈ বুটা অৱস্থা থাকিব আৰু আচল ডিজাইনটো এনেকৈ খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি গোটেই কামখিনি ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে মোৰ ওচৰৰ পৰা দেখুৱাইছোঁ খুবেই ধুনীয়া হয় কাপোৰযোৰ খুব বেছি মৰম লগা হয় আৰু গোটেই কামখিনি ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে এনেধৰণে আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব আপোনালোকে কোৱালিটিও খুব ধুনীয়া পাব আৰু এইখন আহিব মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিটাৰি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা ইয়াৰে চাইডৰ পটিকেইটা খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি ফুল পটি কৰি এনেধৰণে ধুনীয়াকৈ মাল্টিকালাৰ দি কামখিনি কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ ভকেট গাই এটা ফুল পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ব্লেক কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাব পাৰে খুবেই ধুনীয়া হয় এইখন আহিব চাদৰখন পুৰা হেভি হয় কাপোৰযোৰ আৰু চাদৰখনৰ গোটেই গাতে পুৰা ধুনীয়াকৈ এনেধৰণে ঘনকৈ হেভিকৈ বুটা অৱস্থা থাকিব মাল্টি কালাৰী এনেধৰণে খুবেই বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু কোৱালিটি একদম বহুত বেছি ধুনীয়া আৰু আচল ডিজাইনটো চাব পাৰে বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাই কৰি এনেধৰণে পুৰা ওপৰলৈকে পুৰা হেভিকৈ কামখিনি কৰা থাকিব আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি গোটেই কামখিনি কৰা হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে মোৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ খুবেই ধুনীয়া হয় ফিনিচিং আপোনালোকে চাব পাৰে আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ ওখ ফাক সকলোৱে পৰিধান কৰিব পাৰিব আৰু এইখন আহিব মেখেলাখন চাব পাৰে মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটিটা বিচনী খাই কৰি ফুল পটি কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টিকালাৰ দি কামখিনি কৰা থাকিব পটিকেইটা খুৱালে খুব বেছি ধুনীয়া লাগিব আৰু লগত থাকিব এখন ইয়াৰে ব্লাউজৰ পিচটো পুৰা হাতত দিবলৈ পুৰা হেভিকৈ এনেকৈ কাম কৰি দিয়া হৈছে খুবেই ধুনীয়া এযোৰ যোৰা হয় আৰু এই যোৰাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 ল'ব পাৰিব আৰু এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকত যোৱা এযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাব পাৰে খুবেই ধুনীয়া কালাৰ চাব পাৰে এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ চাৰিটাকৈ খুবেই ধুনীয়াকৈ ঘনকৈ বুটা অৱস্থা থাকিব মাল্টি কালাৰী এনেধৰণে আৰু আচল ডিজাইনটো চাব পাৰে আচল ডিজাইনটো এনেকৈ খুব ধুনীয়াকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাই কৰি এনেধৰণে গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰী কৰা হৈছে আৰু খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে চাব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ এনেকৈ আহিব আচল ডিজাইনটো আৰু এইখন আহিব ইয়াৰে মেখেলাখনটো যাব পাৰে পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা বিচনী খাই কৰি ফুল পটি কৰি দিয়া হৈছে ডাঙৰকৈ এনেকৈ পটিকেইটা কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ মাল্টিকালাৰ দি কামখিনি কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচটো আহল বহল দীঘল থাকিব আৰু খুব ধুনীয়াকৈ এনেকৈ হেভিকৈ হাতত দিবৰ কাৰণে কাম কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব আৰু এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাব পাৰে খুবেই বেছি ধুনীয়া হয় এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে পুৰা হেভিকৈ এনেকৈ বুটা অৱস্থা থাকিব এনেধৰণে খুব ধুনীয়াকৈ মাল্টিকালাৰ এনেকৈ বুটা অৱস্থা থাকিব আৰু আচল ডিজাইনটো পুৰা হেভিকৈ পুৰা ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি দিয়া হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টিকালাৰ দি কৰা থাকিব এনেকৈ খুবেই ধুনীয়া যোৰা হয় আৰু আহল বহল দীঘল থাকিব এইখন আহিব ইয়াৰে
মেখেলাখন চাব পাৰে মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব এনেকৈ খুব ধুনীয়াকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি DMC সূতা দি কৰা হৈছে আৰু লগত থাকিব এইখন ইয়াৰে ব্লাউজৰ পিচটো প্ৰায় এনেকৈ হেভিকৈ কৰি দিয়া হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা চাব পাৰে খুব ধুনীয়াকৈ ভকেট গাই কৰি ফুল পটি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কামখিনি কৰি দিয়া হৈছে খুবেই বেছি ধুনীয়া হয় আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 4500 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পায় তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু আমাৰ ভিডিঅ'টো আজি ইমানেই আছিলে আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ